নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজলৈ অসমৰ বানৰ পৰিস্থিতি অধিক শোচনীয় হৈ আছে। অসমৰ 3খন জিলাত অধিক বানৰ পৰিস্থিতি শোচনীয় অৱস্থাত দেখা গৈছে। এইকেইখন জিলা হৈছে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ। এইকেইখন জিলালৈ গৈ অসমৰ বিভিন্ন ব্যক্তিসকলে সহযোগ আগবঢ়াই আছে। তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফেচবুক পেজৰ যোগেদি। আৰু আমাৰ অসমৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা জ্ঞাপন কৰিছোঁ। তাৰ মাজতে আমি দেখা যায় যোৰহাট ফুটবল সংস্থাও অশেষ কষ্ট কৰি পিনে বা বান সাহায্য ব্যক্তিসকললৈ গৈ সহযোগিতা আগবঢ়াই আছে। এখন মই ভিডিঅ' হোৱাটছআপৰ যোগেদি পালোঁ, এই ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ। নমস্কাৰ সকলোকে। আমাৰ যোৰহাট ফুটবল কমিটিৰ তৰফৰ পৰা আমি সকলোৱে অৱগত আমাৰ যোৰহাটত বানপানীৰ বিষয়ে চবেই জানোৱেই। হাজাৰ মানুহ এতিয়াও বানৰ মাজত ক্ষতিগ্ৰস্ত হৈ আছে। আৰু যোৱা কেইদিনমান আমি সকলোৱে অলৰেডি আমাৰ ড্ৰাইভ ষ্টাৰ্ট কৰিছোঁ আমাৰ যোৰহাট ফুটবল কমিটিৰ তৰফৰ পৰা। আৰু আমি নিজে চকুৰে দেখি আহিছোঁ যে আমাৰ বানৰ মাজত আমাৰ নিজৰ মানুহবোৰ কিমান কষ্টত ভুগি আছে। চ' সেইবাবে আমাৰ যোৰহাট ফুটবল কমিউনিটি বুলিয়ে নহয়, সকলোৱে আমাৰ যোৰহাটৰ যিমান ইউথসকল আছে আৰু আমাৰ ছ'চাইটিজ, NGOs আৰু ইভেন আমাৰ জ্যেষ্ঠসকলেও আগবাঢ়ি আহিছে সহায় কৰিবলৈ, আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি আমাৰ যোৰহাট ফুটবল কমিটিৰ পৰা আমি যেতিয়া ইনিচিয়েটিভটো ষ্টাৰ্ট কৰিছিলোঁ, আমি ভবা নাছিলোঁ যে ইমান অভাৰৱেলমিং ৰেছপন্স পাম। আমি যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ 3 times বেছি আমি ৰেছপন্স পাইছোঁ। চ' সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু অহা দিনতো আমি ডেফিনেটলি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি কৰি যাম, সৰু সুৰাকৈ হ'লেও। আৰু এতিয়ালৈকে আমি যিমান কাম কৰিলোঁ তাৰ সৰুকৈ আমাৰ ষ্টেপছটো আনচিতে দিব। হয়, সদ্যহতে আমি এতিয়ালৈকে 11টা কেম্প আমি কভাৰ কৰিছোঁ। তাতে আমি বৰহুলাত কেইটামান কেম্প, মুদৈজান, টিয়ক, কলিয়াপানী আৰু চেনচুৱা গাঁওফালে কেম্প কভাৰ কৰিছোঁ। তাতে আমি অলমষ্ট 200+ ফেমিলিজ, 780টা ইণ্ডিভিজুৱেল আমি কভাৰ কৰিছোঁ। আৰু ইয়াত এতিয়াও আমি ডনেশ্যন পাইছোঁ। আমাৰ প্ৰায় 1,20,000 মান উঠিছে আৰু উঠি আহিছে পইচা। সেইটো আমাৰ বৰ্তমান ষ্টেটিষ্টিক। হৈ গ'ল ন? কি অৱস্থা চালে নাই মানুহৰ?